হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিছ লাইফ। বন্ধুসকল, আজি মই পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় এটা হ'ল বিন আৰু এটা হ'ল ওলকবি। বিন আৰু ওলকবি খেতি একেলগে আমি কেনেকৈ কৰিব পাৰোঁ, তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। কথা হ'ল, আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিব ইচ্ছা আছেনে? এনেকুৱা ধৰণৰ খেতি কৰিবৰ মন গৈছেনে? আমি খাৰুপেটীয়াৰ দৰে খেতি বাতি কৰিব পাৰিমনে? এই খেতি কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ মাটি লাগিব, কিমান পৰিমাণে গোবৰ সাৰ লাগিব, ৰাসায়নিক সাৰ কিমান খটাব লাগিব, খেতিত দিবৰ কাৰণে ফলন বৃদ্ধিৰ বাবে দানাৰ প্ৰয়োজন আছেনে নাই, তো আজিৰ এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণ তথ্য দিম। তাৰ উপৰিও ক'ম যে এই খেতিত পোকৰ আক্ৰমণ, পোক খেতিৰ পৰা আঁতৰাবলৈ কি ঔষধ স্প্ৰে কৰিব, গছৰ পাতত ক'লা আৱৰণ, ক'লা দাগ পৰি গ'লে আমি কি ঔষধ স্প্ৰে কৰিব লাগিব। ওলকবিবিলাক ধুনীয়া হৈছে, কিন্তু হঠাতে যেতিয়া ফাটি যাব, ফাটি যোৱাৰ সময়ত আমি কি ঔষধ স্প্ৰে কৰিব লাগিব, তো আজিৰ এই ভিডিঅ'টোৰ মাজত মই জনাই আছোঁ। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। ইয়াত অলৰেডি 5 বিঘা মাটিৰ বিন খেতিৰ লগতে ওলকবি দিয়া হৈছে। তো খেতিয়কে হয়, তো খেতিয়কে চাওক, ইমান মাটি একেলগে যে বিন খেতি কৰিছে, ইয়াৰ সাহস চাওক। ইফালে বিন গছত ধুনীয়াকৈ ফুলবিলাক আহি আছে, ফলন ধৰিবৰ কাৰণে প্ৰস্তুতি লৈ আছে গছে, আৰু ইফালে ওলকবিবিলাক বজাৰত বিকিবৰ কাৰণে হ'লেই। তো কথা হ'ল, প্ৰথমতে এনেকুৱা ধৰণৰ খেতি দুটা কৰিবলৈ হ'লে আপোনালোকৰ মাটি লাগিব, ভাল মাটি, পলসুৱা আৰু হিউমাছযুক্ত মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। মাটি নিৰ্বাচন কৰি লৈ তাৰপিছত প্ৰতি বিঘাত আপোনালোকে 1 পৰা 2 গাড়ীকৈ গোবৰ সিঁচিব। প্ৰতি বিঘাত 1 বস্তাকৈ ছুপাৰ ফছফেট দিব। প্ৰতি বিঘাত 15 কিলো পটাছ দিব, 15 কিলো ইউৰিয়া দিব, 15 কিলো DAP সিঁচি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে কি কৰিব, ওলকবিৰ পুলি আপোনালোকে প্ৰস্তুত কৰিব, নাৰ্চাৰী আকাৰে প্ৰস্তুত কৰি আপোনালোকে লগাবৰ কাৰণে লেবাৰ মাতিব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ 8 ইঞ্চি 10 ইঞ্চি ডিষ্টেঞ্চ ৰাখি লগাব। মই যিটো ওলকবি দেখুৱাই আছোঁ, এইটো হ'ল চাকাতা ওলকবি। এইটো সময়ত একেবাৰে ঠাণ্ডাৰ বতৰ আহি গৈছে। এতিয়া চাকাতা ওল চাওক, চেহেৰা আৰু পাতৰ ধৰণবিলাক চাওক, কিমান চিকচিকি আৰু কিমান ডাঙৰ ডাঙৰ হৈছে। এটা এটা ওলকবিৰ ধৰণটো মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হ'ব। চাওক, চাব পাৰিছে, চালেই খাব ইচ্ছা হয়। এতিয়া কথা হ'ল, এইখিনি সাৰ দিলে, সাৰ দিয়াৰ পিছত আপোনালোকে গোবৰ দিলে, ৰাসায়নিক সাৰ খটালে, তাৰপিছত আপোনালোকে ওলকবিৰ পুলিবিলাক লগালে। লগোৱাৰ উপৰিও চাওক, খেতিয়কে কি কৰিছে, এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব দিছে 2 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব এটা লাইনৰ, এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ 2 ফুট দিছে, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট দি কিনে ধুনীয়াকৈ লগাইছে। প্ৰতিটো পুলিতে এটা এটাকৈ মৰাপাতৰ ঠাৰ দি দিছে, যাতে সোনকালে বগাই এনেকৈ গছত বা চাঙত উঠিব পাৰে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ খেতি আমিও কৰিম, আমিও শিকিম। সেইটো আমি চবেই কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। তো 5 বিঘা মাটি খেতি যে কৰিছে, এই খেতিয়কৰ কি টকা খৰচ হোৱা নাই? 5 বিঘা মাটি খেতি কৰিছে, টকা বাদে কি খেতিয়কে এনেই বিকিব নেকি? মাৰ্কেট ওচৰতেই, বালুগাঁও বেচিমাৰি মাৰ্কেট। তো এই মাৰ্কেটত চব্জিৰ যিহে দাম, আগতে যিবিলাক কৃষকে ফুলকবি বন্ধাকবি কৰিছিল, এখেতে এইবাৰ কিন্তু পূৰা মানুহমাৰ খাই গৈছে। প্ৰথমতে যেতিয়া ফুলকবি বন্ধাকবি আহিল, 35 পৰা 40 টকাত বিকা শেষ হ'ল। এতিয়া ফুলকবি বজাৰ, আজি খাৰুপেটীয়া বজাৰত চালোঁ 43-45 টকা পাইকাৰী বজাৰ চলি আছে। ওলকবি আহিছে মানে কি, ওলকবিৰ বজাৰ এতিয়া 35-40। আপোনালোকৰ ফালে বজাৰ কেনেকুৱা আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া কথা হ'ল, গছৰ পাতবিলাক পোকে খাই থাকে, ফুটা কৰি থাকে, ক'লা আৱৰণ পৰি থাকে, তাৰ কাৰণে কি ঔষধ স্প্ৰে কৰিব? ডাষ্টাৰ, ডাহাত, গ্ৰেচিয়া, চেমডিছ, তুফান, টাইগাৰ, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে ইউজ কৰিব। পাতৰ ক'লা আৱৰণ পৰি গৈছে, লখন্দি, জুডিঅ' পাৱাৰ, এনেকুৱা ধৰণৰ ফাংগিচাইডৰ ঔষধ স্প্ৰে কৰিব। তো আজি যোৰহাটলৈ ধৰ্মেন্দ্ৰ গগৈ দাদাৰ কাৰণে মই
ডেলিভাৰী দিবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। মই কাৰ্টুনত ভৰাই গৈ আছোঁ। তো দাদা আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল মাজে মাজে জলসিঞ্চন কৰিব। এনেকুৱা ধৰণৰ খেতিত বৰ্তমান খৰাং বতৰ চলি আছে আৰু ইয়াত 7H বিন লগোৱা হৈছে। তো বন্ধুসকল আজি মই ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।